ইয়াৰ ৰাতিপুৱা 5 বাজিছে। আমাৰ ইয়াতে দৌল গোবিন্দ মন্দিৰত সমস্ত ৰাইজৰ হৈ আমি চাকি বন্তি জ্বলাইছোঁ। কিন্তু মানুহ নাই, আমি অকল এয়া চাওক, আপোনালোকে চোৱাৰ সৌভাগ্য কৰি দিছোঁ আৰু তাৰ পৰাই সেৱা ধৰক, যাতে আপোনালোকৰ মনৰ ইচ্ছাবিলাকো পূৰণ হয়। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ মই। মানুহ নাই কোনো, আমি ৰাতিপুৱাতে আহিছোঁ। মোৰ যিহেতু ঘৰৰ ওচৰতে একেবাৰে লগালগি। ৰাতি নাটক আছিলে দেই, চকীবিলাক থৈ দিছে। মনোমোহা দৃশ্য। ৰাতি নেগেৰা নাম আছে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। 3 দিনীয়া উৎসৱ হয়, কালি বাৰু সামৰণি মাৰিব। কেনেকুৱা লাগিছে জনাব আপোনালোকে। যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, সকলোকে চোৱাৰ সৌভাগ্যকণ কৰি দিব।